সকলো ৰাজনৈতিক দলৰ যেন নিদ্ৰা হৰণ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। হয়, মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলক বদনাম আৰু হেয় প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে কিছুমান ৰাজনৈতিক দলৰ নেতা। আপোনালোকে চাব পাৰিব, আজিও এক পেপাৰত এই খবৰটো আহিছে যে AIUDFে বিজেপিক সমৰ্থন কৰিছে। এই বিষয়ত আমাৰ AIUDFৰ সভাপতি জাকাৰিয়া আহমদৰ এক প্ৰতিবেদন আছে, আপোনালোকে প্ৰতিবেদনটো চাই লওক। হয়, আজি অসমীয়া প্ৰতিদিন নামৰ এখন বাতৰি কাকতত আমি এটা বাতৰি পৰিবেশন কৰা দেখিছো। তেখেতসকলে লিখিছে বাতৰি কাকতত, বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তৎপৰ আজমল, AIUDFৰ ঘোষণা, আমি মুখ্যমন্ত্ৰীৰ লগত আছো। আচলতে এই বক্তব্যটো আছিলে হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ। আজি 6 বছৰ আগত তেখেতে দল বিৰোধী কাৰ্যকলাপ কৰা দলে তেখেতক দলৰ পৰা 6 বছৰৰ কাৰণে নিলম্বন কৰিছিল। আৰু সেই নিলম্বিত বিধায়কে নিজৰ ৰাজনৈতিক সংস্থাপনৰ বাবে আমি দেখিছো কেইদিনমান পূৰ্বে তেখেতে অগপত জইন কৰিব বুলি এটা চৰ্চা চলিছিলে। এতিয়া সদ্যহতে তেখেতে বিজেপিত জইন কৰিব বুলি এটা গুণাগাতা চলি আছে। সেই সময়ত তেওঁ এক প্ৰকাৰ বিজেপিৰ সমৰ্থক আৰু এজন সদস্য হৈ তেখেতে এই মন্তব্যটো কৰিছে আৰু সাংবাদিকতাৰ মিনিমাম এথিক্সৰ বিৰোধিতা কৰি আজি অসমীয়া প্ৰতিদিন কাকতে কেৱল মাত্ৰ এই দলটোক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি তেখেতসকলে জাকিৰ হুছেইন লস্কৰ নিলম্বিত বিধায়কৰ মন্তব্যটো AIUDFৰ মন্তব্য বুলি তেখেতসকলে বাতৰি পৰিবেশন কৰিছে। আৰু আশ্চৰ্যজনকভাৱে আমাৰ নেতা, আমাৰ দলৰ সুপ্ৰিম হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ফটো তেখেতসকলে ব্যৱহাৰ কৰিছে। এই কাৰ্যত আমি তেখেতসকলৰ এই কাৰ্যটো আমি অত্যন্ত বেয়া পাইছো, আমি গৰিহণা জনাইছো। এনেধৰণৰ কাৰ্যৰ পৰা আপোনালোক বিৰত থাকক, আপোনালোকে নিৰপেক্ষভাৱে আপোনালোকে বাতৰি পৰিবেশন কৰক। নিলম্বিত বিধায়কৰ বাতৰিটো AIUDFৰ কেতিয়াও বাতৰি হ'ব নোৱাৰে। আপোনালোকে পৰৱৰ্তী সময়ত এনেধৰণৰ বাতৰি কৰোঁতে আপোনালোকে সাৱধানতা অৱলম্বন কৰি আমাৰ দলক যাতে বদনাম কৰাৰ চেষ্টা নকৰে, সেইকাৰণে আপোনালোকক পুনৰবাৰ কৰজোৰে আমি অনুৰোধ জনাইছো আৰু সকীয়াই দিছো।